এয়া হৈছে 10 দিন আগৰ ছবি। উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰৰ কাম দেখি সকলো উৎফুল্লিত, কিন্তু এয়া কি? ভালদৰে মন কৰক আজিৰ এই দৃশ্য। উদ্বোধন কৰা 10টা দিনতেই দুলীয়াজানৰ মাধৱপুৰ তিনিআলিত অৱস্থিত উৰণ সেতুৰ নিৰ্মাণত বিসংগতি ধৰা পৰিছে। নিশা আন্ধাৰৰ সুযোগ লৈ চোৰৰ দৰে ঠিকাদাৰী প্ৰতিষ্ঠানে যুদ্ধকালীন তৎপৰতাৰে মেৰামতিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই ঘটনাক লৈ দুলীয়াজানত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। আশংকাত বৃহত্তৰ দুলীয়াজানবাসী। যিকোনো সময়তেই উৰণ সেতুত অঘটন সংঘটিত হোৱাৰ আশংকা। উল্লেখযোগ্য যে দুলীয়াজানত যোৱা 21 জুনত মুকলি কৰা একমাত্ৰ আৰু অতি গুৰুত্বপূৰ্ণ মাধৱপুৰ ৰেল গেটৰ ওপৰত নিৰ্মাণ কৰা উৰণ সেতুখনত বিসংগতি ধৰা পৰিছে। নিৰ্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠানে নিশা উৰণ সেতুৰ লাইট বন্ধ কৰি অন্ধকাৰত এক্সকেভেটৰ লৈ মেৰামতিৰ চেষ্টা চলাই আছে। বহু প্ৰতীক্ষাৰ অন্তত প্ৰায় ৭৫ কোটি টকা ব্যয় সাপেক্ষে অসম লোক নিৰ্মাণ বিভাগ আৰু উত্তৰ পূব ৰেলৱে বিভাগে যুটীয়াভাৱে নিৰ্মাণ কৰা 800 মিটাৰ দৈৰ্ঘ্যৰ মাধৱপুৰ উৰণ সেতুখন 21 জুনত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল। উৰণ সেতুখন মুকলি হোৱাৰ লগে লগে দুলীয়াজান, নাহৰকটীয়া, নামৰূপ তথা ডিব্ৰুগড়লৈ যাতায়াতৰ বাবে সুচল হোৱাত স্বাভাৱিকতেই ৰাইজ উৎফুল্লিত হৈ পৰিছিল। কিন্তু পৰিতাপৰ কথা যে উদ্বোধন কৰা মাত্ৰ 10টা দিন নহওঁতেই উৰণ সেতুখনত ব্যাপক বিসংগতি দেখা দিয়াত ৰাইজে আশংকাত ভুগিছে। বিশেষকৈ উৰণ সেতুখন নিৰ্মাণ কৰা BRC বদ্ৰী ৰায় এণ্ড কনষ্ট্ৰাকশ্যনছ প্ৰাইভেট লিমিটেড নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে প্ৰায় 6টা বছৰৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ কৰা উৰণ সেতুখনত এনেধৰণৰ বিসংগতিয়ে দেখা দিয়াত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে নিশা চোৰৰ দৰে মেৰামতি কৰাত স্থানীয় লোকসকলে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজে এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছে। दिक्कत क्या है बोल के चेक कर रहा है जी। दिक्कत क्या है बोल के चेक कर रहा है। एक सप्ताह भी नहीं हुआ अभी तक। एक सप्ताह भी नहीं हुआ। दिक्कत क्या है वो चेक कर रहा है। पानी का क्या है चेक कर रहा है। किस लिए ऐसे किस लिए हो रहा है? देखिएगा तभी पता चलेगा ना। देख लीजिए आगे में सब बनाया नहीं रखा था क्या? 10 दिन हुआ है पूरा बना है ना। ओवरब्रिज ओपनिंग 10 दिन हुआ है, तो गड्ढा क्यों हो गया? नहीं बोलिए आप चेक करने के बाद रिपोर्ट पाएंगे। प्रोजेक्ट मैनेजर है ना आप? কথাটো হ'ল, প্ৰথম কথা এই ঠাইডোখৰত আচলতে মাধৱপুৰ টিপলিং যিটো পথ তথা নাহৰকটীয়া দুলীয়াজান যিটো পথ আচলতে মূল পথ আৰু খুব ব্যস্ত পথ। 2020 চনতে আৰম্ভ কৰা এখন অভাৰব্ৰিজ যোৱা 21 তাৰিখে আচলতে অপেনিং কৰিলে বা আমাৰ শ্ৰদ্ধাৰ সকলোৰে মৰমৰ আচলতে দুলীয়াজানৰ এজন প্ৰাক্তন আমাৰ সাংসদ আছিলে, প্ৰাক্তন আমাৰ বিধায়ক আছিলে আৰু তেখেতৰ দিনত নোহোৱা কাম এটা আচলতে এইবাৰ তেখেতৰ হাতে উদ্বোধন কৰা হ'ল। দুলীয়াজানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত ৰামেশ্বৰ তেলীৰ হাতৰ আচলতে যোৱা 21 তাৰিখে এখন অভাৰব্ৰিজ অপেনিং কৰা হ'ল। আচলতে আমি খুব সমষ্টিবাসী খুব উৎফুল্লিত যে দুলীয়াজানত এখন অভাৰব্ৰিজ হ'ল আৰু প্ৰথমখন এখন অভাৰব্ৰিজ, আৰু এই অভাৰব্ৰিজখনত আচলতে 72 কোটি টকা ব্যয় সাপেক্ষে 804 মিটাৰ এখন অভাৰব্ৰিজ অপেনিং হ'ল। খুব উৎফুল্লিত। দুলীয়াজানৰ আচলতে বিভিন্ন ঠাইৰ পৰা বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে, পৰিদৰ্শন কৰিছে, চাবৰ কাৰণে আহিছে, ফটো মাৰিছে, বিভিন্ন ফূৰ্তি কৰিছে। কিন্তু প্ৰথম কথাটো হ'ল এই দলংখনৰ যোৱা 21 তাৰিখে অপেনিং কৰা এখন দলং আজি 30 তাৰিখ হৈছে। 30 তাৰিখলৈকে হঠাৎ আচলতে দুলীয়াজানৰ পৰা আহি থাকোঁতে মই দেখিলোঁ যে ইয়াত প্ৰথম কথা লাইট নাই। কালি ৰাতি আহোঁতেও দেখিছোঁ কালি ৰাতি লাইট নাই। তো কিবা এটা কাৰণত কাৰেণ্ট নাথাকিব পাৰে, কিন্তু আজি লাইট নথকা অৱস্থাত বহুত দূৰৰ পৰা আচলতে বিৰিঙি পিনি এটা লাইটৰ পোহৰ আহিছে আৰু লাইটৰ পোহৰটো হঠাৎ আহি ওচৰত দেখিলোঁ যে এখন JCB আৰু কেইজনমান কৰ্মচাৰী আচলতে লাগি আছে, খুব ব্যস্ত হৈ আছে। মই সুধিলোঁ যে হঠাৎ আচলতে কি হ'ল? তেতিয়া কৈছে যে নহয়, এই জেগাডোখৰ বেয়া হৈছিলে মানে দিনতো আমি দেখিছোঁ যে প্ৰকাণ্ডকে ফাট মেলিছে আৰু বহি গৈছে, প্ৰায় আপোনাৰ মিনিমাম 9 ইঞ্চি 10 ইঞ্চিমানকৈ বহি গৈছে আচলতে এই জেগাডোখৰত। আৰু আজি যদি আচলতে ৰিপেয়াৰ নকৰিলেহেঁতেন কাইলৈ কিন্তু অইল ইণ্ডিয়া গাড়ীবিলাক ফচিলেহেঁতেন। গতিকে যি কি নহওক, খুব দুখৰ কথা, খুব পৰিতাপৰ কথা, দুলীয়াজানৰ প্ৰথমখন অভাৰব্ৰিজ আজি 10টা দিনতে আচলতে ৰিপেয়াৰ কৰিব লগা হৈছে। গতিকে এইখনৰ আয়ুস কিমান? আমাৰ কিন্তু সন্দেহ হৈছে যে এই অভাৰব্ৰিজখন আচলতে কিমান দিন আচলতে টিকিব। য'ত নেকি বেলেগ ঠাই আৰু দুলীয়াজানৰ মাজত এটা পাৰ্থক্য আছে, দুলীয়াজানত অহৰ্নিশে অইল ইণ্ডিয়া লিমিটেডৰ হেভি ৱেইট ভেহিকুল এই পথটোৱে কিন্তু নিতৌ দিনটোত মিনিমাম
মানে শ হিচাপত অহা যোৱা কৰে। গতিকে ইমান এটা ব্যস্ত আৰু ইমান এটা হেভি ভেহিকল অহা পথত আচলতে ইমান দুৰ্বলভাৱে যে কাম কৰিছে এই কথাটোত কিন্তু আমি আচলতে খুব আশংকিত। আৰু আমি যিহেতু এই ৰাস্তাটোত অহা যোৱা কৰোঁ আৰু এই অভাৰব্ৰিজখনত আমি দিনক অহা যোৱা কৰিম, গতিকে আমাৰ জীৱন আৰু জীৱিকা আচলতে আমাৰ সংশয়ৰ মাজত আমি আচলতে পাৰ কৰিব লগা যেন আমাৰ অনুভৱ হৈছে।